নমস্কাৰ। মন একেবাৰে বেয়া। মন অকল মোৰেই নহয়, আজি সমগ্ৰ অসমৰ প্ৰতিজন মানুহৰ মনত প্ৰচণ্ড বেদনা আমাৰ হিয়াৰ আমঠুৰ জুবিনৰ মৃত্যুত। মৃত্যু এক চিৰন্তন সত্য আৰু আমি এই সত্য মানি ল'বই লাগিব। কিন্তু যেতিয়া অনাকাংক্ষিত মৃত্যু আহে তাক মানি লোৱাটো সম্ভৱ নহয়। জুবিনৰ মৃত্যু এই অনাকাংক্ষিত। আজি অসমৰ আকাশ বতাল নিতল নিস্তব্ধ। কি হৈ গ'ল, কেনেকৈ হ'ল আমাৰ হিয়াৰ আমঠু জুবিনৰ? জুবিনবিহীন অসম কেনেকৈ সম্ভৱ? আজি সকলোৱে প্ৰশ্নবোধক হৈ আছে। কিয় ইমান নিষ্ঠুৰ নিয়তি? তেওঁৰ মৃত্যুত দুটামান কবিতাৰ শাৰীৰে মই তেওঁক সমবেদনা জ্ঞাপন কৰিছোঁ। নিষ্ঠুৰ সময়, কোন আহিল সেয়া ধুমুহাৰ গতিত? সময় নেকি? যদি সময়, কিয় ইমান লৰালৰি? মাত্ৰ 52 বছৰ বয়সতে সম্ভৱ জানো সময়? কি পালা? শত সহস্ৰ জনতাৰ তপত চকলো, তাতেই তুমি ক্ষান্ত সময়? তাতেই তুমি ক্ষান্ত নেকি? যিজনে সকলোৰে দুখত দুখী, সুখত সুখী, শিশুৰ দৰে কোমল মন, নাই কোনো ভেম, নাই কোনো অহংকাৰ, গীতেই মাথো হ'ল তেওঁ অলংকাৰ। যেতিয়াই যি মন যায় কৈ যায়, কেতিয়াবা হেনো তেওঁ সাগৰৰ তলিত শুবলৈ মন যায়। সঁচাকৈ আজি তেওঁ সাগৰৰ তলিত শুই পৰিল। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, তুমি যলৈকে গৈছা কুশলে থাকা। তোমাৰ অসুস্থ দেউতাকো তোমাৰ দুখ সহ্য কৰিবলৈ ভগৱানে শক্তি দিয়ক। গৰিমাকো ভগৱানে শক্তি দিয়ক তোমাৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিবলৈ। গৰিমা সাহসী ছোৱালী, তাই তোমাৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰিব। তুমি আকৌ পুনৰ জনম লৈ ঘূৰি আহা জুবিন, তোমাক সকলোৱে বিচাৰি আছে। তোমাৰ ফেন্স ক্লাবৰ সকলোৱে, তোমাৰ এই উঠি অহা যুৱচামেও তোমাক লৈ ব্যাকুল হৈ আছে জুবিন, তুমি ঘূৰি আহা।